Hello students, welcome to Free Online Class Assam. আজি আমি আলোচনা কৰিম তোমালোকৰ সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ তৃতীয় নম্বৰ চেপ্টাৰ প্ৰকৃতিকলব্য আমলিক ক্ষাৰকীয় আৰু প্ৰথম দ্ৰব্য। এইটো চেপ্টাৰৰ সকলো প্ৰশ্নোত্তৰবোৰ প্ৰথমৰ পৰা শেষলৈকে আলোচনা কৰা হৈছে। প্ৰশ্নোত্তৰকেইটা ইংলিছ আছামিজ দুইটা মিডিয়ামতো দিয়া হৈছে। সো যদি তুমি ইংলিছ মিডিয়ামৰ হোৱা তেনেহলে আছামিজ মিডিয়ামটো স্কিপ কৰি ইংলিছ মিডিয়ামটো লিখিব পাৰা, আৰু যদি আছামিজ মিডিয়ামৰ হোৱা তেনেহলে ইংলিছ মিডিয়ামটো স্কিপ কৰি আছামিজ মিডিয়ামটো লিখিব পাৰা। কিন্তু স্টুডেন্ট মই তোমালোকক ইংলিছ মিডিয়ামৰ খিনিক সাজেষ্ট কৰিম যে তোমালোকে যদি পাৰা এবাৰ আছামিজ মিডিয়ামৰটো পঢ়ি চাবা, তেনেহলে প্ৰশ্নোত্তৰকেইটা তোমালোকে বেছি ভালকে বুজি পাবা। সো এবাৰ আছামিজ মিডিয়ামৰটো পঢ়ি চাবা। আৰু লগতে স্টুডেন্টস প্ৰশ্নোত্তৰকেইটা কৰাৰ আগতে এবাৰ চেপ্টাৰটো পঢ়ি চাবা, তেনেহলে চেপ্টাৰটোত থকা কুৱেশ্যন এনসাৰকেইটা আৰু বেছি ভালকে বুজি পাবা। প্ৰশ্নোত্তৰকেইটা ভিডিঅ'টোত বহুত শৰ্টকে বহুত ইজিকে দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়, তোমালোকে সহজতে মনত ৰাখিব পাৰা। সো ভিডিঅ'টো লাষ্টলৈকে চাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। সো বলা চেপ্টাৰটোৰ কুৱেশ্যন কেইটা লৈ আগবাঢ়ো আমি। প্ৰথমতে চোৱা অনুশীলনী একত দিয়া আছে, প্ৰথমতে 1 নম্বৰ কুৱেশ্যন দিয়া আছে, শুদ্ধ উত্তৰৰ গোলকটো সম্পূৰ্ণকৈ পূৰ কৰা। হেনেকুৱা ধৰণৰ সকলো চেপ্টাৰতে তোমালোকৰ এনেকৈ কুৱেশ্যন দেখিবলৈ পোৱা যায়। কেইটামান এমসিকিউ কুৱেশ্যন দিয়া থাকে, এইকেইটা কৰিব লাগে প্ৰথমতে। ইয়াত চোৱা প্ৰথমতে 1 নম্বৰ কুৱেশ্যন দিয়া আছে, তুমি এখন ৰঙা লিটমাছ কাগজ এবিধ দ্ৰৱত ডুবাই দিলা আৰু নীলা হৈ গ'ল। তলৰ কোনটো দ্ৰৱই ইয়াক আকৌ ৰঙা ৰঙলৈ পৰিৱৰ্তন কৰিব পাৰিব? কি হৈছে যে তুমি এটা ৰঙা কাগজ এটা লিটমাছৰ কাগজ কি কৰিছা, এটা দ্ৰৱত ডুবাই দিছা আৰু ই ৰঙা কাগজটো কি হৈছে নীলা কাগজলৈ ৰূপান্তৰিত হৈ গৈছে। এতিয়া সুধিছে যে এইটো আকৌ ৰঙালৈ পৰিৱৰ্তন কৰিবৰ কাৰণে কেনেকুৱা দ্ৰৱত ডুবাই দিলে আকৌ ৰঙালৈ পৰিৱৰ্তন হৈ যাব? হেতু শুদ্ধ অপশনটো কি হ'ব? শুদ্ধ অপশনটো হ'ব ইয়াত চোৱা বি নম্বৰটো হ'ব, ভিনেগাৰ। ঠিক আছে, মই গোটেইকেইটা অপশন পঢ়ি দিয়া নাই, তোমালোকে পঢ়িব ল'বা। ঠিক আছে, গোটেইকেইটা অপশন পঢ়ি থাকিলে ভিডিঅ'টো দীঘল হৈ যাব। সো মই তোমালোকৰ কাৰণে বাস যেটো শুদ্ধ অপশন হয় হেতু পঢ়ি দিছো। ঠিক আছে, তাৰ পিছত চোৱা 2 নম্বৰ, বিভিন্ন ধৰণৰ সূচকৰ সহায়ত তিনিবিধ দ্ৰৱৰ পৰীক্ষা কৰা হ'ল। এ ৰঙা লিটমাছক নীলা ৰঙলৈ পৰিৱৰ্তন কৰিলে, বি এ হালধিৰ দ্ৰৱক ৰঙা ৰঙলৈ পৰিৱৰ্তন কৰে, আৰু চি এ গোলাপৰ আৰৰ সেউজীয়া ৰঙলৈ পৰিৱৰ্তন কৰিলে। তলৰ কোনটো সুলৈ মিলোৱা হৈছে? ইয়াৰ পৰা শুদ্ধ অপশন হ'ব চি নম্বৰটো, এ ক্ষাৰকীয়, বি ক্ষাৰকীয়, চি ক্ষাৰকীয়। তাৰমানে কি হ'ব, গোটেইকেইটা ক্ষাৰকীয় হ'ব। তাৰপিছত 3 নম্বৰ চোৱা, তলৰ কোনটো প্ৰাকৃতিক সূচক ক্ষাৰকীয় দ্ৰৱ সেউজীয়া হ'ব? ইয়াৰ পৰা হ'ব এ নম্বৰ শুদ্ধ অপশন, ৰঙা গোলাপৰ আৰক। তাৰপিছত চোৱা 4 নম্বৰ, এজন খেতিয়কে দেখা পালে যে খেতিৰ মাটিখিনি অধিক আমলিক হোৱাৰ বাবে শস্যৰ বৃদ্ধি ভাল হোৱা নাই। মাটিখিনিত প্ৰশমিত কৰাৰ বাবে তলৰ কোনবিধ পদাৰ্থ মাটিৰ লগত মিহলাব লাগিব? ইয়াৰ পৰা শুদ্ধ অপশন হ'ব বি চূণ। ঠিক আছে স্টুডেন্টস, তোমালোকে এইখিনিৰ পৰা এইকেইটা কৰি ল'বা। তাৰপিছত চোৱা ইংলিছ মিডিয়ামৰ বাবে একে কুৱেশ্যন হয় বা ইংলিছ মিডিয়ামত দিয়া হৈ আছে। যদি তোমালোকে মই তোমালোকৰ কাৰণে কেইটা অৰ্থ বুজাই দিয়া নাই, যদি তোমালোকে বুজি নোপোৱা তেনেহ'লে তোমালোকে আছামিজ মিডিয়ামৰটো এবাৰ পঢ়ি চাবা, তেনেহ'লে তোমালোকে এইকেইটা অৰ্থকেইটা সহজতে বুজি পাবা। ঠিক আছে, ইয়াত চোৱা কি কৈছে, 1 নম্বৰ কুৱেশ্যন কৈছে, ডাৰ্কেন দ্য সাৰ্কেল অফ দ্য কাৰেক্ট আনসাৰ্স। ইয়াৰ আণ্ডাৰত 1 নম্বৰ কুৱেশ্যন আছে, ইউ হেভ dipped a red litmus paper into a solution and it turned blue. Which of the following solution would turn it black to red? ইয়াৰ পৰা শুদ্ধ অপশনটো হ'ব বি ভিনেগাৰ। তাৰপিছত চোৱা 2 নম্বৰ, 3 unknown liquid were tested with different indicators. A turned the red litmus to blue color, B turned the turmeric to red color, C turned the rose extract to green color. Which of the following is correctly matched? ইয়াৰ পৰা শুদ্ধ অপশনটো হ'ব চি নম্বৰ, এ বেসিক, বি বেসিক, চি হ'ব বেসিক। তাৰমানে গোটেইকেইটা কি হ'ব, বেসিক হ'ব। তাৰপিছত চোৱা 3 নম্বৰ, which of the following natural indicator will turn green when placed in a basic solution? এটো হ'ব এ নম্বৰ অপশন, red rose extract। তাৰপিছত চোৱা 4 নম্বৰ, a farmer finds that crops are not growing well because the soil is too acidic. Which of the following should be added by him to neutralize the soil? ইয়াৰ পৰা শুদ্ধ অপশনটো হ'ব select lime। ঠিক আছে, তাৰপিছত চোৱা 2 নম্বৰ, আছামিজ মিডিয়ামৰ বাবে, ৰিয়াক এটা ৰঙা পৰুৱাই কামুৰিলে আৰু তাইৰ ককাকে পানী মিহলোৱা বেকিং সোডা লগাই দিলে, ইয়াৰ কাৰণ ব্যাখ্যা কৰা।
এনচাৰ হ'ব ৰঙা পৰুৱাৰ কামুৰিত ফৰ্মিক এচিড থাকে যাৰ বাবে বিষ আৰু পুৰণি হয় যিহেতু বেকিং ছ'ডা এবিধ ক্ষাৰক সেয়েহে ইয়াক লগালে ছালত থকা এচিডখিনি প্ৰশমিত হয় অৰ্থাৎ এচিডৰ প্ৰভাৱ নাইকিয়া হয় আৰু বিষৰ পৰা সকাহ পোৱা যায় তাৰপিছত চোৱা চেম কুৱেশ্যন ইংলিছ মিডিয়ামৰ বাবে 2 নম্বৰ ৰিয়া ৱাজ বিটেন বাই এ ৰেড এণ্ড হাৰ গ্ৰেণ্ডফাদাৰ এপ্লাইড মষ্ট বেকিং ছ'ডা গিভ দ্য ৰিজন এনচাৰ হ'ব ৰেড এণ্ড ষ্টিংছ contain formic acid which cause pain and irritation. Baking soda is a mild base. When applied to the sting, it neutralizes the acid effectively, cancelling out its effect and providing quick relief from the burning sensation. ঠিক আছে একেবাৰে সৰু সৰুকৈ লিখি দিছোঁ যাতে তোমালোকে সহজতে বুজি পোৱা ঠিক আছে তোমালোকে বুজি পোৱাকৈ সহজ অৰ্থত সহজ অৰ্ড ব্যৱহাৰ কৰি মই লিখি দিছোঁ ঠিক আছে তাৰপিছত চোৱা 3 নম্বৰ সূচক আৰু ইয়াৰ ৰং মিলোৱা সূচককেইটা চোৱা প্ৰথমতে তাৰপিছত ইয়াৰ ৰংটো দিব দিছে অম্লত তাৰপিছত ক্ষাৰক ঠিক আছে এইকেইটাৰ আণ্ডাৰত তাৰ ৰং কেনেকুৱা হ'ব সেইটো কৈছে প্ৰথমতে চোৱা ৰঙা লিটমাছ পেপাৰ যেতিয়া অম্লত মিহলোৱা হ'ব তেতিয়া কি হ'ব ৰঙা হৈ যাব আৰু ক্ষাৰক হ'লে নীলা হ'ব এনেকৈ হালধি দ্ৰৱ হ'ব প্ৰথমতে অম্লত হালধীয়া তাৰপিছত ক্ষাৰকত হ'ব ৰঙা এনেকৈ সেইটো হ'ব ৰঙা গোলাপৰ আৰক এইটো হ'ব প্ৰথমতে ৰঙা তাৰপিছত সেউজীয়া ঠিক আছে এনেকৈ সেম হ'ব 3 নম্বৰ কিটা ইংলিছ মিডিয়ামৰ বাবে ইন্ডিকেটৰ কি আছে চোৱা ইন্ডিকেটৰ আছে ৰেড লিটমাছ পেপাৰ টাৰ্মাৰিক সলিউশন তাৰপিছত হ'ব ৰেড ৰ'জ এক্সট্ৰাক্ট ইয়াৰ পৰা চোৱা এচিডত কি হ'ব প্ৰথমতে ৰেড হ'ব তাৰপিছত নেক্সট হ'ব ইয়েলো তাৰপিছত হ'ব ৰেড কিন্তু সেম বস্তু যদি বেছৰ লগত মিহলোৱা হয় তেতিয়া কি হ'ব ব্লু হ'ব প্ৰথমতে তাৰপিছত ৰেড হ'ব তাৰপিছত গ্ৰীন হ'ব ঠিক আছে তাৰপিছত চোৱা 4 নম্বৰ ৰবিক হালধিৰ প্ৰলেপ লগোৱা কাগজ আৰু ৰংহীন জুলীয়া পদাৰ্থ যেনে চাবোন পানী দিয়া হ'ল দ্ৰৱটোৰ প্ৰকৃত চিনাক্ত কৰিবলৈ হালধিৰ কাগজ টুকুৰাটোত কি পৰ্যবেক্ষণ কৰিব লাগিব এনচাৰ হ'ব চোৱা চাবোন পানী এবিধ ক্ষাৰকীয় দ্ৰৱটোৰ প্ৰকৃতি চিনাক্ত কৰিবলৈ ৰবিয়ে হালধিৰ কাগজ টুকুৰাটোত চাবোন পানী দিলে কাগজখিনিৰ ৰং হালধীয়াৰ পৰা ৰঙা হোৱা দেখিবলৈ পাব ইয়াৰ পৰাই প্ৰমাণিত হ'ব যে দ্ৰৱটো ক্ষাৰকীয় তাৰমানে ৰং পৰিৱৰ্তনৰ পৰা আমি সহজতে গম পাম দ্ৰৱটো ক্ষাৰকীয় নে কি ঠিক আছে তাৰপিছত চোৱা 4 নম্বৰ আইডেন্টিফাই দ্য কালাৰ ৰাবি ইজ গিভেন টাৰ্মাৰিক পেস্টেড paper and colorless liquid soap water. What should be observed on paper to identify the liquid? ইয়াৰ পৰা চোৱা এনসাৰটো হ'ব he should observe the turmeric paper turning red. This is because soap water is basic and turmeric acts as an indicator that turns red in the presence of a base. ঠিক আছে তাৰপিছত চোৱা 5 নম্বৰ কুৱেশ্যন আছামিজ মিডিয়ামৰ বাবে তুমি তোমাৰ বন্ধু এজনক জন্মদিনৰ গোপন বাৰ্তাৰে আচৰিত কৰিবলৈ বিচাৰিছা বাৰ্তাটো কেৱল এবিধ বিশেষ দ্ৰব্য ছটিয়াই দিলেহে দেখা পোৱা যায় কোনবিধ প্ৰাকৃতিক দ্ৰব্য বাৰ্তাটোক লিখোতে ব্যৱহাৰ কৰিবা কোনবিধ বিশেষ প্ৰাকৃতিক সূচক ছটিয়াই দি বাৰ্তাটো প্ৰকাশ কৰিবা এই বিষয়টোক লৈ এটা আনন্দময় পৰীক্ষাৰ চানেকি প্ৰস্তুত কৰা তোমালোকে কোৱেশ্চন কিটা ভালকে প্ৰথমতে পঢ়িবা কোৱেশ্চন কিটা পঢ়িলে তোমালোকে কোৱেশ্চনটো বুজি পালেহে আনসাৰটো ভালকে লিখিব পাৰিবা ইয়াত কোৱেশ্চনটোত কৈছে যে তুমি তোমাৰ বন্ধুলৈ এখন চিঠি লিখিব বিচাৰিছা চিঠিটো তোমালোকে এনে এটা বস্তু ব্যৱহাৰ কৰি লিখিব লাগে এনে এটা দ্ৰৱ ব্যৱহাৰ কৰি লিখিব লাগে যাৰ জৰিয়তে নেকি তুমি লিখাৰ পিছত এটো দেখা না যায় কিন্তু আৰু এটা বেলেগ দ্ৰৱ এটা যদি তুমি ইয়াত ছটিয়াই দিয়া তেনেহলে কি লিখিছা হেতু দেখা যাব হয়নে এনে এটো কোৱেশ্চন হৈছে সো হেকিটা দ্ৰৱ কি হ'ব তাৰ বিষয়ে লিখিব কৈছে এনসাৰ হ'ব চোৱা চাবোন পানী বা বেকিং সোডাৰ দ্ৰৱৰে বগা কাগজত এটা গোপন বাৰ্তা লিখি হুকিয়াই ল'ব লাগে এই বাৰ্তাটো চাবলৈ ওপৰত হালধিৰ মিশ্ৰণ ছটিয়াই দিলে হালধিয়ে ক্ষাৰকৰ চাবোন বা বেকিং সোডা সৈতে বিক্ৰিয়া কৰি ৰঙা বৰণ ধাৰণ কৰে ইয়াৰ ফলত বগা কাগজখন গোপন বাৰ্তাটো স্পষ্টকৈ জিলিকি উঠে সেম কোৱেশ্চন সুধিছে চোৱা 5 নম্বৰ ইংলিছৰ বাবে You want to surprise your friend with secret birthday message. This message should appear only when special spray is used. Which natural solution can you use? Write the message.
which natural indicator can you spray to reveal it? Can you design a fun experiment to try this? ইয়াত চোৱা সেম কুৱেশ্যন সুধিছিলে কি হৈছে কুৱেশ্যনটোত কৈছে যে তোমালোকে এনে এটা চিঠি লিখিব লাগে তোমালোকৰ বন্ধুলৈ যেটো নেকি অদৃশ্য হৈ থাকিব তোমালোকে এনে এটা দ্ৰৱ ব্যৱহাৰ কৰি লিখিব লাগে যেটো লিখাৰ পিছত দেখা নাযায় কিন্তু এনে এটা কি নেচাৰেল বস্তু ছটিয়াই দিলে আকৌ বস্তুটো দেখা যাব তাৰ বিষয়ে লিখিব দিছে ঠিক আছে এনসাৰটো হ'ব চোৱা এ নেচাৰেল সলিউশন লাইক soap water can be used to write the message and a natural indicator like turmeric solution can be sprayed to reveal it একেবাৰে সহজ হয় একদম সহজকৈ লিখি দিছো যিমান সৰুকৈ পাৰো সিমান সৰুকৈ লিখি দিছো যাতে তোমালোকে সহজতে মনত ৰাখিব পাৰা ঠিক আছে তোমালোকে বুজি পোৱা লিংগুৱেজত মই লিখি দিয়াৰ কাৰণে চেষ্টা কৰিছো তাৰপিছত চোৱা 6 নম্বৰ এবিধ দ্ৰৱই নীলা অপৰাজিতা আৰকক সেউজীয়া ৰঙলৈ পৰিৱৰ্তন কৰে দ্ৰৱটোৰ প্ৰকৃতি কেনেকুৱা জ্ঞাত ঔটেঙাৰ ৰ বা ভিনেগাৰৰ যোগ কৰিলে কি পৰিৱৰ্তন হ'ব এনসাৰটো হ'ব চোৱা দ্ৰৱটোৰ প্ৰকৃতি কি হ'ব চোৱা ক্ষাৰকীয় আৰু পৰিৱৰ্তন কি হ'ব চোৱা প্ৰথমতে হ'ব এক নম্বৰ পৰিৱৰ্তন ঔটেঙাৰ ৰ বা ভিনেগাৰ যোগ কৰিলে দ্ৰৱটো প্ৰশমিত হ'ব আৰু সেউজীয়া ৰংটো সলনি হৈ পুনৰ নীলা হ'ব তাৰপিছত দ্বিতীয়তে অধিক এচিড যোগ কৰিলে দ্ৰৱটো আম্লিক হৈ পৰিব আৰু ৰং গুলপীয়া হ'ব তাৰপিছত চোৱা 6 নম্বৰ এ লিকুইড সলিউশন টাৰ্ন ব্লু butterfly pea extract green what does it tell you about the liquid's nature what change would be there if you added elephant apple juice or vinegar to it ঠিক আছে তোমালোকে যদি কোৱেশ্চনটো ভালকৈ বুজি পোৱা নাই তেনেহলে আসামিজ মিডিয়ামটো পঢ়ি চাবা একে কোৱেশ্চন হয় বাস ল্যাঙ্গুৱেজ চেঞ্জ কৰা আছে এটা ইংলিশ মিডিয়াম আছে এটা আসামিজ মিডিয়াম আছে সো যদি তোমালোকে বুজি নোপোৱা তেনেহলে আসামিজ মিডিয়ামটো এবাৰ চাবা তেনেহলে কোৱেশ্চনটো ভালকৈ বুজি পাবা আৰু এনসাৰটো ভালকৈ বুজি পাবা তোমালোকৰ মনত ৰাখিবৰ কাৰণে লিখাত বেছি ইজি হ'ব তোমালোকে বুজি পোৱাত বেছি ইজি হ'ব ঠিক আছে এনসারটো হ'ব চোৱা নেচাৰ অফ দ্য সলিউশন কি হ'ব বেসিক হ'ব তাৰ পিছত চেঞ্জেস কি হ'ব প্ৰথমতে হ'ব চেঞ্জেস চোৱা নিউট্ৰেলাইজেশন এডিং এন এসিড will neutralize the base changing the color from green black to blue তাৰ পিছত চোৱা এসিডিক কি হ'ব এডিং এক্সট্ৰা এসিড will turn the solution pink তাৰ পিছত চোৱা 7 নম্বৰ কোৱেশ্চন হৈছে তলৰ তালিকাখন পূৰ্ণ কৰা কি তালিকাখনত চোৱা কি দিয়া আছে লিখাৰ কাৰণে ব্যৱহাৰ হোৱা দ্ৰব্য ছটিয়াই দিয়া দ্ৰব্য দেখিবলৈ পোৱা ৰং ঠিক আছে লিখাৰ কাৰণে ব্যৱহাৰ কৰা দ্ৰব্য মানে ধৰি লোৱা এটা কাগজত কিবা এটা লিখা হৈছে তাত কি দ্ৰব্য ব্যৱহাৰ কৰি লিখিছে তাৰ পিছত আকৌ কিবা এটা ছটিয়াই দিছে যাতে ৰংটো চেঞ্জ হৈ যায় ইয়াত চোৱা প্ৰথমতে সাবুন পানীৰে লিখিছে সাবুন পানী লিখি কি ছটিয়াই দিছে হালধিৰ দ্ৰব্য ছটিয়াই দিছে তেতিয়া কি ৰঙত দেখিবলৈ পোৱা যাব লিখাখিনি ৰঙা ৰঙৰ দেখিবলৈ পোৱা যাব তাৰ পিছত চোৱা ভিনেগাৰে লিখিলে কি ছটিয়াব লাগিব ৰঙা বন্ধাকবিৰ ৰস ঠিক আছে তাত কি ৰঙৰ দেখা যাব লেখাখিনি ৰঙা বা গুলপীয়া তাৰ পিছত বেকিং সোডাৰে লিখিলে তাত কি ছটিয়াই দিব লাগিব ৰঙা গোলাপৰ আৰু সেই লেখাখিনি দেখিবলৈ পোৱা যাব সেউজীয়া ৰঙৰ ঠিক আছে একেবাৰে ইজি হয় তাৰ পিছত 7 নম্বৰ একে কোৱেশ্চন হয় ইংলিশ মিডিয়ামৰ বাবে মেটেৰিয়েল ৰাইট টু ইউজ কি মেটেৰিয়েল ব্যৱহাৰ কৰা হৈছে প্ৰথমতে এইকেইটা দিয়া আছে তাৰ পিছত কি স্প্ৰে ব্যৱহাৰ কৰা হৈছে সেই লিখাখিনি দেখা যাবৰ কাৰণে আৰু তাৰ পিছত সেই লিখাখিনি কি কালাৰত দেখা গৈছে হেতু দিয়া হৈছে ঠিক আছে তোমালোকে ইয়াৰ পৰা এইখিনি লিখি লবা ঠিক আছে কি দিয়া হৈ আছে তাৰপিছত চোৱা নেক্সট কোৱেশ্চন ৰঙা গোলাপৰ আৰকৰ হৈতে আঙুৰৰ ৰস মিহলাই লোৱাৰ পিছত দ্ৰৱটোৰ ৰং চোৱা হয় এই দ্ৰৱত যদি বেকিং সোডা মিহলোৱা হয় তেন্তে কি হ'ব কাৰণ দৰ্শোৱা এনসাৰ হ'ব চোৱা দ্ৰৱটোত ক্ষাৰকীয় ধৰ্মৰ বেকিং সোডা মিহলালে ইয়াৰ ৰং চোৱাৰ পৰা সেউজীয়া হৈ পৰিব কিয়নো বেকিং সোডাই আঙুৰৰ ৰসৰ আম্লিক গুণ প্ৰশমিত কৰে আৰু গোলাপৰ আৰকে এক প্ৰাকৃতিক সূচক হিচাপে কাৰ্য কৰি ক্ষাৰকীয় মাধ্যমত নিজৰ ৰং সলনি কৰে তাৰপিছত চোৱা সেম কোৱেশ্চন ইংলিশ মিডিয়ামৰ বাবে আফটাৰ মিক্সিং গ্ৰেপ জুইচ উইথ red rose extract the solution turn reddish color what happen if baking soda is added to above solution explain reason answer was adding baking soda turned the solution green because it neutralized the acid grape juice causing the rose extract which act as a natural indicator
to change color in the resulting basic environment. তাৰপিছত চোৱা 9 নম্বৰ কুৱেশ্যন তলৰ কোনটো দ্ৰৱ হালধি খনা কাগজত অদৃশ্য বাৰ্তা লিখাৰ বাবে ব্যৱহাৰ কৰা হয় কিয় ব্যৱহাৰ কৰা হয় ব্যাখ্যা কৰা ইয়াত চোৱা কি কৈছে কুৱেশ্যনটোত খুদিছে অদৃশ্য খনা লিখাৰ বাবে মানে কৈছে যে এনে এটা তুমি যদি এটা চিঠি লিখিছা তেনেহলে সেই চিঠিটো তুমি কি এটা কোনটো দ্ৰব্য ব্যৱহাৰ কৰি লিখিছা যাতে কি হয় চিঠিটোত কি লিখিছা দেখা পোৱা নাযায় ঠিক আছে চোৱা ইয়াৰ পৰা অপচন দিয়া আছে প্ৰথমতে নেমু টেঙাৰ ৰস তাৰপিছত চাবোন পানী তাৰপিছত গাখীৰ তাৰপিছত ভিনেগাৰ ইয়াৰ পৰা চোৱা এনসাৰটো হ'ব চোৱা সঠিক উত্তৰটো হ'ল চাবোন পানী কিয়নো হালধি এবিধ প্ৰাকৃতিক সূচক যি ক্ষাৰকৰ সংস্পৰ্শত নিজৰ হালধীয়া ৰং খলাই ৰংচোৱা কৰে যিহেতু চাবোন পানী এবিধ ক্ষাৰক গতিকে হালধি খনা কাগজত ইয়াৰে লিখিলে বাৰ্তাটো স্পষ্টকৈ ৰঙা ৰঙত জিলিকি উঠে সেম কুৱেশ্যন ইংলিছ মিডিয়ামৰ বাবে হুইচ অফ দিস সলিউশনস can act as writing material for invisible message on turmeric coated paper explain হয় ইয়াৰ পৰা প্ৰথম অপচন দি আছে লেমন জুইচ তাৰপিছত বি soap solution then milk then vinegar ঠিক আছে ইয়াৰ পৰা শুদ্ধ অপচনটো হ'ব চোৱা আনসাৰ the correct choice is B soap solution this work because turmeric is a natural indicator that remains yellow in acidic or natural substances but turn red when it react with base since soap is basic it creates a visible color change that reveals the message তাৰপিছত চোৱা 10 নম্বৰ তোমাৰ হাতত হালধিখনা কাগজ আৰু তিনিবিধ দ্ৰব্য আছে কোন কেইটাৰ দ্ৰব্যৰ ৰঙৰ কোনো ধৰণৰ পৰিৱৰ্তন নেদেখুৱায় তলৰ উত্তৰৰ সাপেক্ষে যুক্তি দিয়া চোৱা তলত অপচন কি দিয়া আছে প্ৰথমতে চেনিৰ পানী তাৰপিছত নেমু টেঙাৰ ৰস তাৰপিছত বেকিং সোডা ইয়াৰ পৰা চোৱা এনসাৰটো হ'ব সঠিক উত্তৰটো হ'ল এ চেনিৰ পানী আৰু বি নেমু টেঙাৰ ৰস কিয়নো হালধি এবিধ প্ৰাকৃতিক সূচক যি কেৱল ক্ষাৰকীয় দ্ৰব্যৰ সংস্পৰ্শতহে ৰঙা হয় যিহেতু পানী চেনিৰ পানী এবিধ প্ৰথম দ্ৰব্য আৰু নেমুৰ ৰস আমলিক সেয়ে এই দুবিধৰ ক্ষেত্ৰত হালধীয়া ৰঙৰ কোনো পৰিৱৰ্তন নঘটে তাৰপিছত চোৱা 10 নম্বৰ you have turmeric paper and 3 solution which solution will not show any color change justify your answer ইয়াৰ পৰা চোৱা প্ৰথমতে কি সলিউশন দি আছে সুগাৰ ওয়াটাৰ তাৰপিছত লেমন জুইচ তাৰপিছত বেকিং সোডা ইয়াৰ পৰা আনসাৰ হ'ব চোৱা the solution that will not show a color change are A hobo sugar water and B lemon juice because turmeric is a natural indicator that only change color in the presence of base since sugar water is natural and lemon juice is acidic sugar water is neutral and lemon juice is acidic the turmeric paper remain yellow তাৰপিছত চোৱা 11 নম্বৰ কোৱেশ্চন তুমি ঘৰতে প্ৰাকৃতিক সূচক প্ৰস্তুত কৰিব বিচাৰিছা তাৰ বাবে ব্যৱহাৰ কৰিব পৰা এবিধ ফুল বা ফল বা মছলাৰ সূচকটো কেনেকৈ প্ৰস্তুত কৰিবা আৰু ই অম্ল আৰু ক্ষাৰকত কিদৰে বিক্ৰিয়া কৰিব বৰ্ণনা কৰা এনসাৰ হ'ব চোৱা মই ঘৰতে ৰঙা গোলাপৰ ফুলৰ পৰা প্ৰাকৃতিক সূচক প্ৰস্তুত কৰিম প্ৰস্তুত প্ৰণালী কি হ'ব চোৱা ৰঙা গোলাপৰ পাখি অলপ পানীত মিহলাই বা পিহি লৈ আৰক প্ৰস্তুত কৰিব পাৰি এই আৰকটো কাগজত লগাই শুকাই ললে সূচক এটি প্ৰস্তুত হয় বিক্ৰিয়া কি হ'ব চোৱা অম্লৰ লগত ৰঙা বা গোলপীয়া ৰং দিয়ে তাৰপিছত ক্ষাৰকৰ লগত সেউজীয়া ৰং দিয়ে তাৰপিছত চোৱা 11 নম্বৰ you want to prepare a natural indicator at home name one flower or fruit or spice you could use describe how you would prepare the indicator and how it behaves in acid and base কোৱেশ্যনত খুদিছে যে তোমালোকে এনে এটা কি কৰিব লাগে ইন্ডিকেটৰ বনাব লাগে যেটো নেকি ফ্লাৱাৰ বা ফ্ৰুইটৰ পৰা বনাব লাগে নিজে ঘৰত আৰু হেতু বেস আৰু বা এসিডৰ লগত কেনেকুৱা ধৰণৰ ৰিঅ্যাকশন শো কৰে হেতু দেখাব লাগে ঠিক আছে সো আনসাৰটো চোৱা কি হ'ব 1 could use red cabbage to prepare a natural indicator preparation কি হ'ব চোৱা soak hibiscus petals in warm water for a few minutes until the water turns colored
তাৰপিছত চোৱা বিহেভিয়াৰ কি হ'ব ইন এচিডৰ বিহেভিয়াৰ হ'ব টাৰ্ণ ডাৰ্ক পিংক, তাৰপিছত বেছত হ'ব টাৰ্ণছ গ্ৰীণ। তাৰপিছত চোৱা 12 নম্বৰ ৰিয়াই হালধিৰ কাগজৰ পটি এটা এবিধ জুলীয়া পদাৰ্থত ডুবাই দিয়াত ৰঙা হৈ গ'ল। তেতিয়া তাই অলপ ভিনেগাৰৰ যোগ কৰিলে আৰু হালধি কাগজৰ পটিটো আকৌ হালধীয়া ৰঙৰ হৈ গ'ল। প্ৰক্ৰিয়াটো কি? এনচাৰ হ'ব চোৱা এই প্ৰক্ৰিয়াটো হ'ল প্ৰশমন বিক্ৰিয়া। কাৰণ কি হ'ব চোৱা প্ৰথমতে দ্ৰৱটো ক্ষাৰকীয় আছিল বাবে হালধিৰ কাগজখিনি ৰঙা হৈ গৈছিল। তাৰপিছত চোৱা পিছত তাত ভিনেগাৰ যোগ কৰাত ক্ষাৰকৰ প্ৰভাৱ নাইকিয়া হ'ল। ভিনেগাৰ কি হয়? ভিনেগাৰ হৈছে এবিধ অম্ল, যাৰ ফলত কাগজখিনি আকৌ আগৰ হালধীয়া ৰঙলৈ ঘূৰি আহিল। চেম কুৱেশ্যন ইংলিছ মিডিয়ামৰ বাবে 12 নম্বৰ ৰিয়া ডিপড এ টাৰ্মাৰিক পেপাৰ strip in a liquid and it turned red. She added some vinegar and it turned yellow again. What is the name of the process? Answer হ'ব চোৱা neutralization. Reason কি হ'ব চোৱা the solution was first basic, so the turmeric paper turned red. Adding vinegar কি হয়? acid হয়, ঠিক আছে, cancelled out the base, turning paper yellow again. তাৰপিছত চোৱা 13 নম্বৰ কুৱেশ্যন তলত দিয়া পৰিস্থিতিবোৰ পৰ্যবেক্ষণ কৰা আৰু খালী ঠাই পূৰ কৰা। কি কি পৰিস্থিতি দিয়া আছে চোৱা প্ৰথমতে দিছে ৰাহুলে মেলাত গৈ মছলাযুক্ত খাদ্য খাইছিল আৰু পিছত পেটৰ অস্বস্তিত ভুগিছিল। তো প্ৰথমতে চোৱা এ নম্বৰ তেওঁৰ পেটত অত্যাধিক ডেছ উৎপন্ন হোৱাৰ বাবে এনে হৈছিল। কি হ'ব? তেওঁৰ পেটত অত্যাধিক অম্ল উৎপন্ন হোৱাৰ বাবে হৈছিল, ঠিক আছে। তাৰপিছত চোৱা বি নম্বৰ পেটত অত্যাধিক অম্ল উৎপন্ন হ'লে ডেছ অৱস্থাৰ সৃষ্টি হয়। এনচাৰ হ'ব পেটত অত্যাধিক অম্ল উৎপন্ন হ'লে এচিডিটি বা বদহজম অৱস্থাৰ সৃষ্টি হয়। তাৰপিছত চোৱা চি নম্বৰ সুস্থবোধ কৰাৰ বাবে ৰাহুলৰ মাকে ডেছ নামৰ ঔষধ তাক খাবলৈ দিলে। এনচাৰ হ'ব সুস্থবোধ কৰাৰ বাবে ৰাহুলৰ মাকে মিল্ক অফ মেগনেছিয়া বা অম্লনাশক নামৰ ঔষধ তাক খাবলৈ দিলে। তাৰপিছত চোৱা ডি নম্বৰ এই ঔষধ এবিধ ডেছ, এইটো হ'ব এই ঔষধ এবিধ খাৰ। তাৰপিছত চোৱা ই নম্বৰ ক্ষাৰকে পেটৰ অতিৰিক্ত অম্লৰ সৈতে বিক্ৰিয়া কৰে। এই প্ৰক্ৰিয়াটো হ'ল ডেছ। এনচাৰ হ'ব ক্ষাৰকে পেটৰ অতিৰিক্ত অম্লৰ সৈতে বিক্ৰিয়া কৰে। এই প্ৰক্ৰিয়াটো হ'ল প্ৰশমন বিক্ৰিয়া। এইকেইটা ইম্পৰ্টেণ্ট হয়, তোমালোকৰ যিকেইটা এইকেইটা খালী ঠাই পূৰ কৰা দিয়া আছে এইকেইটা ভালকৈ লিখি ল'বা, এইকেইটা ইম্পৰ্টেণ্ট হয়, ঠিক আছে। তাৰপিছত চোৱা এফ নম্বৰ ই ডেছ আৰু ডেছ প্ৰস্তুত কৰি সকাহ আনে। এইটো এনচাৰ হ'ব ই লৱণ আৰু পানী প্ৰস্তুত কৰি সকাহ আনে। তাৰপিছত চোৱা 13 নম্বৰ চেম কুৱেশ্যন হয়। 13 নম্বৰ সুধিছে যে অবজাৰ্ভ দ্য ফ্ল' অফ দ্য চিটুৱেশ্যন গিভেন বিলো এণ্ড ফিল ইন দ্য মিছিং ইনফৰমেশ্যন। তোমালোকক চোৱা তলত এটা চিটুৱেশ্যন দিছে, এইটো পঢ়িব লাগে, পঢ়ি লৈ তাৰপিছত কেইটামান তলত কুৱেশ্যন সুধিছে খালী ঠাই দিয়া আছে, এইকেইটা পূৰ কৰিব লাগে, ঠিক আছে। প্ৰথমতে ইয়াত চোৱা কি কৈছে ৰাহুল হেড স্পাইচি ফুড এট এ ফেয়াৰ এণ্ড লেটাৰ হি কমপ্লেইন অফ ষ্টমাক ডিছকমফৰ্ট। এইটো চোৱা প্ৰথমতে এ নম্বৰ তাৰ আণ্ডাৰত আছে দিছ হেপেন বিকজ হিজ ষ্টমাক প্ৰডিউচ টু মাছ। কি হ'ব? এনচাৰ হ'ব দিছ হেপেন বিকজ হিজ ষ্টমাক প্ৰডিউচ টু মাছ এচিড। তাৰপিছত বি নম্বৰ চোৱা টু মাছ এচিড in the stomach leads to a condition called DAS. Answer about too much acid in the stomach leads to condition called acidity or hyperacidity. তাৰপিছত চোৱা চি নম্বৰ টু ফিল বেটাৰ ৰাহুলছ মাদাৰ গিভ হিম এ মেডিচিন কল্ড। এনচাৰ হ'ব চোৱা টু ফিল বেটাৰ ৰাহুলছ মাদাৰ গিভ হিম এ মেডিচিন কল্ড এণ্টাচিড। তাৰপিছত চোৱা ডি নম্বৰ দিছ মেডিচিন ইজ এ টাইপ অফ। কি হ'ব? বেছ হ'ব নে এচিড হ'ব? এইটো হ'ব আনচাৰ হ'ব দিছ মেডিচিন ইজ এ টাইপ অফ বেছ। তাৰপিছত চোৱা ই নম্বৰ দ্য বেছ ৰিয়েক্ট উইথ এক্সেছ এচিড ইন দ্য ষ্টমাক দিছ প্ৰচেছ ইজ কল্ড। কি হ'ব? দ্য বেছ ৰিয়েক্ট উইথ এক্সেছ এচিড ইন দ্য ষ্টমাক দিছ প্ৰচেছ ইজ কল্ড নিউট্ৰেলাইজেশ্যন। তাৰপিছত চোৱা এফ নম্বৰ ইট ফ্ৰমছ ডেছ এণ্ড ডেছ ব্ৰিংগিং ৰিলিফ। এইটো এনচাৰ হ'ব ইট ফ্ৰম সল্ট এণ্ড ৱাটাৰ ব্ৰিংগিং ৰিলিফ। তাৰপিছত চোৱা 14 নম্বৰ দিয়া আছে
প্ৰাকৃতিক অম্ল ক্ষাৰকৰ সূচকবোৰ বাছি উলিয়াই নাম লিখা ইয়াত চোৱা ছবি দিয়া আছে ছবিকেইটা চাই কি কৰিব লাগে প্ৰাকৃতিক অম্ল ক্ষাৰক কোনকেইটা আছে এইকেইটা উলিয়াই নাম লিখিব লাগে চোৱা 1 নম্বৰ কি হ'ব জামু 2 নম্বৰ হ'ব ৰঙা বন্ধাকবি তাৰপিছত 3 নম্বৰ হ'ব বিট ঠিক আছে তাৰপিছত চোৱা সেম কোৱেশ্চন ইংলিছ মিডিয়ামৰ বাবে সিলেক্ট দ্য নেচাৰেল এসিড বেস ইন্ডিকেটৰ্স and write their names ইয়াৰ পৰা চোৱা ছবিকেইটাৰ পৰা চাই এটো লিখিব লাগে কোনকিটা এসিড বেস ইন্ডিকেটৰ হয় ঠিক আছে সো চোৱা কি হ'ব এক নম্বৰটো হ'ব জামুন যেটো নেকি ব্ল্যাক পাম বুলি কয় তাৰ পিছত ৰেড কেবেজ তাৰ পিছত বিট ৰুট ঠিক আছে একেবাৰে ইজি হয় একদম সহজ হয় সো স্টুডেন্টস সেইখিনিতে তোমালোকৰ এইটো চেপ্টাৰ সকলো প্ৰশ্ন উত্তৰবোৰ শেষ হৈছে যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কমেন্ট শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে স্টুডেন্টস নেক্সট চেপ্টাৰৰ ভিডিঅ লিংকটো এটো ভিডিঅৰে description boxত পাই যাবা তাৰ পৰা চাব পাৰিবা মই তোমালোকৰ কাৰণে যিমান পাৰো কিমান শৰ্টকে কোৱেশ্চন কেইটা দিবৰ কাৰণে চেষ্টা কৰিছো যাতে তোমালোকৰ বাবে ইজি হয় সো এনেকুৱা ধৰণৰ আৰু ভিডিঅ পাবৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ভিডিঅটো লাষ্টলৈকে দেখা হবে ধন্যবাদ